মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আজিৰ এই প্ৰশ্নবিলাক 2023 বৰ্ষৰ HSLC ফাইনেল পৰীক্ষাত আহিছিল। গতিকে মই ভাবোঁ 2026 বৰ্ষৰ পৰীক্ষাটো ইয়াৰ মাজৰ পৰা অহাৰ চান্স আছে। তোমালোকে ভিডিঅ'টি মনোযোগেৰে চাবা বুলি আশা ৰাখিলোঁ। আজিৰ আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে, কোনজন ব্ৰিটিছ ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন সংগঠিত হৈছিল? উত্তৰ, লৰ্ড কাৰ্জন 1905। 2 নম্বৰ, এলাহাবাদ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? শুদ্ধ উত্তৰ হ'ব শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভ। 3 নম্বৰ, ৰাওলাট আইন কিমান চনত প্ৰণয়ন কৰা হৈছিল? উত্তৰ হ'ব 1919 চনৰ 18 মাৰ্চত। 4 নম্বৰ, উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু ৰাজহুৱা বিশ্ববিদ্যালয়খনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব গুৱাহাটী বিশ্ববিদ্যালয় 1948 20 জানুৱাৰী। 5 নম্বৰ আছে 1861 চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? শুদ্ধ উত্তৰটো হ'ব উকিয়াং নাংবাই। তামিলনাডুৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী নৃত্যবিধ কি? ভাৰত নাট্যম। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ কিমান? 0.035% আৰু ইয়াত নাইট্ৰজেন আছে 78, অক্সিজেন আছে 20.9। 8 নম্বৰ, বায়ুমণ্ডলৰ কোনটো গেছে এচিড বৰষুণৰ সৃষ্টি কৰে? শুদ্ধ উত্তৰটো হৈছে ছালফাৰ ডাই অক্সাইড। 9 নম্বৰ, 1976 চনত সংবিধানৰ 42 নং সংশোধনীৰ জৰিয়তে কোন তিনিটা গুৰুত্বপূৰ্ণ শব্দ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য, এই তিনিটা। ভাৰতবৰ্ষত এটা বিত্তীয় বৰ্ষই সামৰি লোৱা কালছোৱা হ'ল 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ। নম্বৰ 11, 1931 চনৰ দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশ লোৱা কংগ্ৰেছৰ প্ৰতিনিধিজনৰ নাম কি আছিল? শুদ্ধ উত্তৰ হ'ব মহাত্মা গান্ধী। কুৱেশ্যন নম্বৰ 12, অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মণিৰাম দেৱান। 13 নম্বৰ কুৱেশ্যন, জোনাকী কাকতৰ প্ৰথমজন সম্পাদক কোন আছিল? শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। 14 নম্বৰ কুৱেশ্যন, অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰ হ'ব কৌটিল্য, আৰু কৌটিল্যৰ আন এটা নাম আছিল চাণক্য। অসমৰ আটাইতকৈ হেৰেংগা বসতিৰ জিলাখনৰ নাম কি? ডিমা হাছাও। আৰু এইটো শেষৰটো কুৱেশ্যন, এইটো তোমালোকৰ কাৰণে, অসমৰ কোনবিধ সূতা সোণালী সূতা ৰূপে পৃথিৱী বিখ্যাত? এইটোৰ আনচাৰ তোমালোকে কমেণ্ট বক্সত জনাবা। নেক্সট ভিডিঅ'ত মই সেইটো কৈ দিম। থেংক ইউ, আৰু ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্ট কৰিবা।